চামতাৰ নবোদয় জাতীয় বিদ্যালয়ত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। চামতাৰ নবোদয় জাতীয় বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জুন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত পশ্চিম চামতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক অনিল বৰ্মন, কৈঠালকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য কনক চন্দ্ৰ পাঠক, চামতা নবোদয় জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কালৰ সদস্য তথা চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক বিৰাজ কুমাৰ গোস্বামীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক জয়ন্ত তালুকদাৰ আৰু সহকাৰী সম্পাদক কমল বৰ্মনে আধৰা অনুষ্ঠানত বিদ্যালয়খনৰ ৩২গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, কলম, কিতাপ আৰু একোখন মানপত্ৰ প্ৰদান কৰি অভিনন্দন জনোৱা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজলৈ অহাৰ বাবে। আমাৰ এইবেলি অভিনন্দন অনুষ্ঠানত বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩২গৰাকী ছাত্ৰ ছাত্ৰী আছিল। ৩২গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪গৰাকীয়ে ডিষ্টিংশ্যন লাভ কৰিছে, 10গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে আৰু বাকী আটাইকেইজনে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ 100% কৃতিত্ব বহন কৰিছে। এই চেগতে মই 100% নম্বৰ লাভ কৰা বৰ্ণৱ ঠাকুৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক যি শিক্ষা বৰ্ষত তেওঁলোকে যাতে তেওঁলোকৰ ভৱিষ্যত গঢ়িব পাৰে তাৰ বাবে মই তেওঁলোকক আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। বৰ্ণৱ ঠাকুৰী আৰু কোনে পাইছে 1 নম্বৰ? মৃগাক্ষী পিয়মে উচ্চ গণিতত 100% নম্বৰ লাভ কৰিছে। গতিকে তাৰ বাবে তাইক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই দুগৰাকী ছাত্ৰ ছাত্ৰী আৰু এই যে 32গৰাকী ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণৰূপে সুস্থৰূপে মানৱ গঢ়াত যিখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ আশীৰ্বাদ জ্ঞাপন কৰিছে তেওঁলোককো মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নবোদয় জাতীয় বিদ্যালয় চামতা 1998 চনত 10 জানুৱাৰীত প্ৰতিষ্ঠিত হোৱা এখন বিদ্যালয় আৰু এই বিদ্যালয়খনৰ এটা বিশেষ গুণ হৈছে কি এইখন বিদ্যালয়ৰ কোনো মালিক নাই। এইখন বিদ্যালয়ত মানে যিসকলৰ ল'ৰা ছোৱালী পঢ়ে সেই অভিভাৱকখিনিক লৈ মানে এখন কমিটি এখন গঠন কৰি এনেকৈ চলি আছে। আৰু আমাৰ প্ৰথম বেটছ আছিল 2009 চনত। 2009 ইংৰাজী বৰ্ষত আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ হিমাংশু চৌধুৰীয়ে তেওঁ দ্বাদশ স্থান লাভ কৰিছিল সদৌ অসম ভিত্তিত। তাৰপিছত 2010 চনত গৌৰৱ নাৰায়ণ ডেকাই তেওঁ লাভ কৰিছিল 19 নম্বৰ স্থান আৰু 2018 চনত দেৱাশীষ ভৰদ্বাজে লাভ কৰিছিল 4ৰ্থ স্থান। আৰু বৰ্তমান তেওঁলোকৰ ভিতৰত মানে হিমাংশু চৌধুৰীয়ে বৰ্তমান পাৱাৰ গ্ৰিডৰ মানে ইঞ্জিনিয়াৰ অভিযন্তা হিচাপে কাম কৰি আছে আৰু আমাৰ গৌৰৱ নাৰায়ণ ডেকা যি দ্বিতীয় বৰ্ষত যিটো ষ্টেণ্ড কৰিছিল গৌৰৱ নাৰায়ণ ডেকাই AEGCLৰ তেখেতে মানে ডেপুটি মেনেজাৰ হৈ কাৰ্যনিৰ্বাহ কৰি আছে। আনহাতে 2018 চনত স্থান লাভ কৰা দেৱাশীষ ভৰদ্বাজে বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত মানে মেডিকেল ডক্টৰ পঢ়ি আছে। গতিকে এইখিনি ভাল লাগিল। 2 নম্বৰতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এটা অনুৰোধ কৰিব বিচাৰোঁ, যদি আপোনালোকৰ নজৰতো আমাৰ এই অঞ্চলত যদি কোনোবা অতি গৰীব পৰিয়ালৰ ল'ৰা আছে বা পইচা পাতি দি যদি প্ৰাইভেট স্কুলত পঢ়োৱা পৰা সক্ষম নাই, তথাপিও আমাৰ লগত যোগাযোগ কৰিলে আমি কিন্তু সেইখিনি ল'ৰা ছোৱালীক এটা পঢ়াত ইয়াৰ মানে এটা সুবিধা কৰি দিয়াৰ আমি চেষ্টা কৰিম। আৰু আগন্তুক দিনত আমি এনেকৈ কৰি আহিছোঁ আৰু ইয়াৰ পৰা খুব ভাল ফলাফলো লাভ কৰিছে। ঠিক সেইটোৱে নেক্সট পৰৱৰ্তী দিনতো যদি আপোনালোকৰ মানে জৰিয়তে যদি এনেকুৱা কোনো ল'ৰা ছোৱালী যদি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ইয়াত পঢ়িব ইচ্ছা কৰে কিন্তু পইচা পাতি দি নোৱাৰে, তেনেকুৱা হ'লে আমাৰ সমিতিৰ লগত যোগাযোগ কৰিলে আমি সেইখিনি সুবিধা কৰি দিয়াৰ এটা মানে ব্যৱস্থা কৰি দিম। আৰু চামতাৰ পৰা ৰাজেন বৈশ্যৰ ৰিপৰ্ট, অসম টাইম।